Hello friends, আজি আমি ডিসকাস কৰিম আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা এটা পোষ্ট মুকলি কৰি দিয়া হৈছে। কি পোষ্ট মুকলি কৰি দিয়া হৈছে, কোৱালিফিকেশ্যন কিমান লাগিব, স্যালাৰি কিমান পাব আৰু জব পোষ্টিং ক'ত হ'ব, কি কাম কৰিব লাগিব, এইবোৰ আজি আমি ডিসকাস কৰিম। ইয়াতে চাব পাৰে আপোনালোকে এই পোষ্টখন আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। সব আপোনালোকে ডকুমেণ্টছখিনি জমা দিব লাগিব। কি পোষ্ট ওলাইছে ইয়াতে চাব পাৰে আপোনালোকে আছে প্ৰকিউৰমেণ্ট অফিচাৰ বুলি এটাই পোষ্ট আছে। লাষ্ট ডেট হৈছে 30 আগষ্টলৈকে আবেদন কৰিব পাৰিব। আৰু যদি কিবা ইনফৰমেশ্যন লাগে প্ৰকিউৰমেণ্ট অফিচাৰৰ বিষয়ে তেতিয়াহ'লে আপোনালোকে https://asdma.assam.gov.in যায় আপোনালোকে গোটেইসমূহ ডিটেইলছ চেক কৰিব পাৰিব। এতিয়া আহিছোঁ আমি ইয়াতে চাব পাৰে বেকগ্ৰাউণ্ড অফ প্ৰজেক্ট, কি প্ৰজেক্টত কি কাম কৰিব লাগিব এইবোৰ দিয়া হৈছে। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰে স্কোপ অফ দ্য ছাৰ্ভিচ, কি ছাৰ্ভিচ পাব আপোনালোকে এইবোৰ দিয়া হৈছে। ইয়াতে ৰিকুৱাৰমেণ্ট আৰু কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ কিছুমান খোজা হৈছে আপোনালোকে চাব পাৰে। কোৱালিফিকেশ্যনটো হৈছে বেচেলাৰ ডিগ্ৰী কৰিব লাগিব আপোনালোকে ইঞ্জিনিয়াৰিঙত। যদি আপোনালোকে ইঞ্জিনিয়াৰিং কৰি থৈছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব, আৰু যদি চিভিল ইঞ্জিনিয়াৰিঙত কৰি থৈছে তেতিয়াহ'লে আপোনালোকক প্ৰেফাৰ কৰিব, বেছিকৈ আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে দিয়া হৈছে কেণ্ডিডেট হেভিং এডভান্স একাডেমিক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ট্ৰেইনিং ইন প্ৰকিউৰমেণ্ট উইল বি এডেড এডভান্টেজ। যদি আপোনালোকে কিবা এডভান্টেজ একাডেমিক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কৰি থৈছে তেতিয়াহ'লে আপোনালোকক কিছুমান মাৰ্কছ আপোনালোকক এক্সট্ৰাকৈ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। ছেকেণ্ডটো হৈছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন, আপোনালোকক এক্সপিৰিয়েঞ্চ খুজিছে 5 years এক্সপিৰিয়েঞ্চ যদি আছে মেনেজিং প্ৰকিউৰমেণ্টত তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। ৰিপৰ্টিং ৰিকুৱাৰমেণ্ট এইবোৰ ট্ৰেইনাৰ কিমান দিনলৈ আপোনালোকে লোৱা হ'ব, 1 years কাৰণে আপোনালোকে এই পষ্টৰ কাৰণে এলিজিবল হ'ব। ট্ৰেভেল ৰিকুৱাৰমেণ্ট, আপোনালোকক যদি ট্ৰেভেল কৰিব লাগে তেতিয়াহ'লে আপোনালোকক কৰিব লাগিব। ফেচিলিটিজ কি দিয়া হ'ব এইবোৰ জনোৱা হৈছে। আৰু চেলাৰী আপোনালোকে পাব 80,000ৰ পৰা 1,10,000লৈকে পাব পাৰিব। আৰু টেক্সেছ অল আপোনালোকক টিএ দিয়ে এইবোৰো দিয়া হ'ব। আৰু কেনেকৈ আবেদন কৰিব, এইখন ফৰ্মখন আপোনালোকে ফিল আপ কৰি এড্ৰেছত আপোনালোকে দিব লাগিব। কোনটো এড্ৰেছত আপোনালোকে দিব লাগিব এইটো আমি চাম। ইয়াতে চাব পাৰে আপোনালোকে এড্ৰেছটো হৈছে আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটি ASDMA, এনচিলৰি ব্লক 1 অপজিট SBI ছেক্ৰেটাৰিয়েট ব্ৰাঞ্চ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 781006 আসামত আপোনালোকে জমা দিব লাগিব। এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কিবা ইনফৰমেশ্যন আহে বা আৰু কিছুমান ভেকেঞ্চি আহে তেতিয়াহ'লে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।